ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো ধনুৰাশি জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহটো কিদৰে পাৰ হ'ব প্ৰেম বৈবাহিক জীৱন চাকৰি কেৰিয়াৰ ক্ষেত্ৰতে হওক ব্যৱসায় ক্ষেত্ৰতে হওক ছাত্ৰ ছাত্ৰী সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব আৰু কিছুমান ক্ষেত্ৰত কিন্তু আপোনালোকে সাৱধানতাৰ অৱলম্বন কৰিব লাগিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছো নতুনকৈ যদি আমাৰ চেনেলটো আপোনালোকে চাইছে আজি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তেতিয়া আগন্তুক গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব ধনুৰাশি জাতক জাতিকাসকলৰ এই ছেপ্টেম্বৰ মাহটো অত্যন্ত শুভ হ'বলৈ গৈ আছে বিশেষকৈ আপোনালোকৰ আগষ্ট মাহত কৰিব নোৱাৰা কিছুমান কাম এই ছেপ্টেম্বৰ মাহটোত আপোনালোকে পৰিকল্পনাৰ যোগেদি কৰিব পাৰিব বুলি কৈছে অৰ্থাৎ কৈছে যে কিছুদিনৰ পৰা চলি থকা যিকোনো আপোনালোকৰ কাম যদি বাকি ৰৈছিল আধৰুৱা হৈছিল কৰিব পৰা নাছিল সেই ধৰণৰ কামখিনি আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব আৰু একে সময়তে কৈছে যে আপোনালোকৰ পাৰিবাৰিক সমস্যাৰ সমাধান হ'ব আৰু এই সময়ত ঘনিষ্ঠ আত্মীয় আগমনৰ বাবে ঘৰখনত এক খুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে খৰচ পাতিবোৰ আপোনালোকৰ এই মাহত বাঢ়িব পাৰে ৰাজনৈতিক যোগাযোগৰ জৰিয়তে প্ৰভাৱশালীভাৱে কাম সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে আবদ্ধ হৈ থকা যিকোনো টকাৰ আপোনালোকে লাভ কৰিব পাৰে কৰবাত যদি টকা পইচা পাবলগীয়া আছিল সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে চেষ্টা কৰে নিশ্চয়কৈ সেই টকা পইচাখিনি আপোনালোকে ঘূৰাই পাব পাৰে নিজৰ প্ৰাপ্য বস্তু বিচাৰাৰ বাবে আপোনালোকে চেষ্টা কৰক বুলি কৈছে আৰু কৈছে যে এই মাহটোত ধৰ্মীয় বা মনোৰঞ্জনমূলক ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে অত্যন্ত শুভ দেখা পোৱা গৈছে কিন্তু কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আবেগেৰে কঢ়িয়াই নিয়াৰ পৰিৱৰ্তে ব্যৱহাৰিক হওক বুলি কৈছে খং ৰাগত কথা বতৰাত আপোনালোকে বিশেষকৈ যিকোনো সিদ্ধান্ত ল'ব নালাগে যিকোনো ডিচিজন তৎক্ষণাত ল'ব নালাগে খং ৰাগত গতিকে এই কথাখিনিৰ প্ৰতি ধ্যান ৰাখিব লাগিব আবেগেৰে আপোনালোকে কঢ়িয়াই নিয়াৰ পৰিৱৰ্তে ব্যৱহাৰিক হ'বলৈ শিকক বুলি কৈছে এই মাহত ই আপোনাক বহুত বেছি সমস্যাৰ পৰা আঁতৰাই আনিবলৈ সক্ষম হ'ব বুলি কৈছে বা আঁতৰি থাকিবলৈ সহায় কৰিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব এই মাহত ধনুৰাশি জাতক জাতিকাসকলে কৈছে যে আপোনালোকৰ পৰিকল্পনাৰ আৰু কৈছে যে কাম কাজবোৰ কাৰো লগত শ্বেয়াৰ নকৰিব বা প্ৰকাশ কৰিব নালাগে বুলি কৈছে কিয়নো আপোনালোকে কিবা এটা যদি প্লেনিং কৰিছে পৰিকল্পনা কৰিছে কিবা এটা কৰাৰ বাবে কিন্তু সকলোকে আপোনালোকে প্ৰকাশ কৰি দিব নালাগে যেতিয়া প্ৰকাশ কৰি দিব কিছুমান ব্যক্তি আপোনালোকৰ প্ৰতি ইচ্ছাৰ জন্মিব পাৰে হিংসা উপজিব পাৰে আৰু সেইখিনি কামৰ ক্ষেত্ৰত আপোনালোকে সমস্যাৰ ক্ৰিয়েট কৰিব পাৰে প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে গতিকে ধ্যান ৰাখিব বুলি কৈছে গতিকে পৰিকল্পনা কৰিছে কামখিনি কৰাৰ পিছত এনেও গম পাব গতিকে সেইখিনি পৰিকল্পনাৰ অনুসৰি আপোনালোকে কামখিনি নিজাববীয়াকৈ কৰিবৰ বাবে চেষ্টা কৰক যিকোনো ক্ষেত্ৰতে নিশ্চয়কৈ সফল হ'ব সেয়া আপোনালোকৰ ঘৰুৱাৰ ক্ষেত্ৰতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক ব্যৱসায় ক্ষেত্ৰতে হওক ধ্যান ৰাখিব আৰু এই সময় কৈছে যে যিকোনো ধৰণৰ গতিবিধি পৰিহাৰ কৰি নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে সমস্যা থাকিবই প্ৰব্লেম আহিবই সেইখিনি নেওচি আপোনালোকে নিজৰ যি পৰিকল্পনা আছে নিজৰ যি লক্ষ্য আছে সেই লক্ষ্যৰ দিশত আপোনালোকে কাম কৰিব লাগিব মনোনিৱেশ কৰিব লাগিব তেতিয়াহে উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু কৈছে যে এই ছেপ্টেম্বৰ মাহটো আৰম্ভণিৰ সময়ছোৱাৰ পৰা আপোনালোকে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত আপোনালোকে জ্যেষ্ঠ লোকৰ পৰামৰ্শক আওকাণ কৰাটো ভাল নহয় বুলি কৈছে কিবা এটা যদি ইম্পৰ্টেণ্ট কিছুমান সিদ্ধান্ত ল'বলৈ গৈ আছে আপোনালোকে কাম কৰিব গৈ আছে তাৰ ক্ষেত্ৰত যদি আপুনি অলপ কনফিউজন লাগি আছে আপোনালোকৰ কিবা এটা ভুল হ'ব পাৰে নেকি তেনেকুৱা ধৰণৰ ডাউট আছে আপোনালোকৰ সন্দেহ ভাৱ আছে মনত তেনেহ'লে জনাশুনা ব্যক্তিৰ পৰা আপোনালোকে জ্যেষ্ঠ লোকৰ পৰা আপোনালোকে পৰামৰ্শ লওক তেওঁলোকৰ পৰা জানি পেলাই সেই কামখিনি কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নহ'লে আপোনালোকৰ ভুল হ'ব পাৰে গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব বুলি কৈছে অৰ্থাৎ জ্যেষ্ঠ লোকৰ পৰামৰ্শক আওকাণ কৰাটো আপোনালোকৰ বাবে ভাল নহ'ব গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে অলপ গুৰুত্ব দিব ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে পৰিকল্পিতভাৱে ব্যৱসায়িক কাম কাজসমূহ অব্যাহত থাকিব আপোনালোকৰ কিন্তু কৈছে যে একে সময়তে আপুনি আপোনালোকৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপৰ ওপৰতো চকু ৰাখিব লাগিব আপোনালোকৰ প্ৰতিযোগী যিসকল আছে তেওঁলোকৰ ওপৰতো আপোনালোকে দৃষ্টি ৰাখিব লাগিব বুলি কৈছে এই মাহত পুৰণি বিনিয়োগৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে আগতে যদি টকা পইচা ইনভেষ্ট কৰি থৈ দিছিল কৰবাত যদি টকা পইচা লগাই থৈ দিছিল সেই ধৰণৰ ফালৰ পৰা বিশেষকৈ আপোনালোকে ধন লাভ কৰিব পাৰে বা আপোনালোকৰ সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব পাৰে বুলি কৈছে আৰু কৈছে যে আপোনালোকৰ কৰ্মৰ ক্ষমতা বা কৰ্মৰ দক্ষতা আৰু অধিক বৃদ্ধি কৰিব পাৰিব এই মাহত চৰকাৰী কাম কাজো আপোনালোকৰ সংগঠিত হৈ থাকিব আৰু আকাংক্ষিত সফলতাও লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে চৰকাৰী চাকৰিৰ কামৰ বুজাৰ অধিক বৃদ্ধি পাব যিসকলে চাকৰি এটাৰ বাবে বা কিবা এটা কামৰ বাবে ট্ৰাই কৰি আছে বহু দিনৰ পৰা সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ নিশ্চয়কৈ সক্ষম হ'ব কষ্ট কৰি যাওকচোন নিশ্চয়কৈ সফল হ'ব এই মাহত আপোনালোকৰ পৰিয়ালতে কিবা এটা শুভ অনুষ্ঠান আয়োজন হ'ব পাৰে বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক যি ঘনিষ্ঠতাৰ বৃদ্ধি পাব আৰু ঘৰখনতো আপোনালোকৰ সঠিক ব্যৱস্থা থাকিব বুলি কৈছে প্ৰেমৰ সংগীৰ অনুভৱ তেওঁলোকৰ মনৰ ভাৱবোৰ বুজি পাবৰ বাবে চেষ্টা কৰক বুলি কৈছে খং ৰাগবোৰ পৰিহাৰ কৰক
সন্মান আপোনালোকে কৰক বুলি কৈছে ভাল হ'ব বুলি কৈছে নহলে কথাবোৰ অলপ বেয়া হ'ব পাৰে গতিকে ইজনে সিজনৰ অনুভৱক বুজি পাবৰ বাবে চেষ্টা কৰক বুলি কৈছে খং ৰাগবোৰ যিমান পাৰে আপোনালোকে এই মাহত পৰিহাৰ কৰক বুলি কৈছে টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰক স্বাস্থ্য মোটামুটি মধ্যমে দেখা পোৱা গৈছে কিন্তু বৰ্তমান বতৰৰ বাবে নিজৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে খাদ্যাভ্যাসৰ ক্ষেত্ৰত বিশেষভাৱে ভাৰসাম্য ৰক্ষা কৰিব লাগিব ধনুৰাশি জাতক জাতিকাসকলে ছেপ্টেম্বৰ মাহৰ বিশেষকৈ মিশ্ৰিত ফলাফল পাব বুলি কৈছে আৰু এই মাহত আপুনি কিন্তু আপোনালোকৰ কথা বতৰা কৰোঁতে বাক্য আৰু আচৰণৰ ওপৰত বহুত বেছি নিয়ন্ত্ৰণ কৰিব লাগিব কথা কওঁতে সাৱধান হওক বুলি কৈছে কথা বতৰাত মধুৰতা আনিবৰ বাবে চেষ্টা কৰক একে সময়তে কৈছে যে যিকোনো কাম কৰোঁতেও খৰখেদাকৈ কৰিব নালাগে বা খৰখেদাকৈ কোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব বুলি কৈছে দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰা কৰিলে মাহৰ আৰম্ভণিটো আপোনালোকৰ ভাল হ'ব বুলি কৈছে এই সময়খিনিত আপোনালোকে কৈছে যে নিজৰ কাম কাজখিনি কৰোঁতে সাৱধানে কৰক বুলি কৈছে আৰু এই সময়ছোৱাত আপোনালোকৰ জীৱনটো অলপ বেছি ব্যস্ততাপূৰ্ণ হ'বলৈ গৈছে গতিকে ধ্যান ৰাখিব খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে সৰু সৰু কামৰ বাবে আপুনি অধিক কঠোৰ পৰিশ্ৰম বা বহুত বেছি হাৰ্ডৱৰ্কিং কৰিব লাগিব কষ্ট কৰিব লাগিব পাৰে বুলি কৈছে সৰু সৰু কাম আপোনালোকৰ বাবে ইজি হ'ব পাৰে কিন্তু সেই কামখিনি কৰোঁতে আপোনালোকৰ এনেকুৱা লাগিব যে শেষ নহয় কিয় বা তেনেকুৱা ধৰণৰ এটা মনলৈ ধাৰণা আহিব পাৰে কঠোৰ পৰিশ্ৰম হ'ব বুলি কৈছে কষ্ট কৰকচোন নিশ্চয়কৈ ভাল হ'ব আৰু কৈছে যে আপোনালোকৰ পেছাদাৰী জীৱনৰ লগতে এই সমস্যাত ব্যক্তিগত জীৱনতো কিছু মানসিক চাপ কিছু চিন্তা ঘৰুৱাৰ কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে আৰু এনে পৰিস্থিতিত বা এনে সমস্যাত আপুনি আপোনালোকৰ আত্মীয়ৰ পৰা আশা কৰাৰ ধৰণে সহযোগিতা আৰু সমৰ্থন যি ধৰণে আপোনালোকে বিচাৰিব সেইখিনি ক্ষেত্ৰত নাপাব পাৰে বুলি কৈছে যাৰ বাবে আপুনি অলপ দুখী হ'ব পাৰে আপোনালোকৰ মনটো অলপ বেয়া লাগিব পাৰে কাৰোবাক সহায় বিচাৰিলে যেতিয়া সহায় নাপাব বা হেল্প বিচাৰিলে হেল্প নাপাব তেতিয়া আপোনালোকৰ মনটো বহুত বেছি দুখী অনুভৱ কৰিব পাৰে বা সেইখিনি ক্ষেত্ৰত আপুনি এটা চিন্তা বা আপোনালোকৰ মনত নতুনত্বৰ কিছুমান ধাৰণা আহিব বুলি কৈছে নিজে কিবা এটা কৰাৰ বাবে আপোনালোকৰ কনফিডেন্স বাঢ়িব পাৰে আত্মবিশ্বাস বাঢ়িব পাৰে বুলি কৈছে আৰু মাহৰ মাজভাগৰ কৰ্মৰ ক্ষেত্ৰত নিয়োজিত লোকসকলে নিজৰ প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতি অতি সাৱধান হ'ব লাগিব আৰু এই সময়ছোৱাত আপোনালোকৰ কষ্টৰ আৰু কৈছে যে কৰ্মৰ ক্ষেত্ৰত কৰাৰ কামে আপোনাক অলপ কম মনোযোগ পাব পাৰে বুলি কৈছে কিন্তু কামখিনি সুচাৰুৰূপে কৰিব পাৰিব এটা বেলেগ এটা এনাৰ্জি আপোনালোকে এই মাহত লাভ কৰিব বুলি কৈছে গতিকে মনটো সদায় ডাট কৰি ৰাখিব আৰু যিকোনো কামেই আপোনালোকে সমাধান কৰিব পাৰিব খালি আপোনালোকৰ মনটোক ষ্ট্ৰং কৰিব লাগিব বুলি কৈছে নিজৰ মাইণ্ডটো আপোনালোকে যি কামেই নকৰক কিয় তাক আপোনালোকে এটেনশ্যন দিয়ক বুলি কৈছে গুৰুত্ব সহকাৰে আপোনালোকে কামখিনি কৰক বুলি কৈছে আগ্ৰহ প্ৰকাশ কৰক নিশ্চয়কৈ ভাল হ'ব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ছেপ্টেম্বৰ মাহৰ দ্বিতীয় এই সময়খিনি দ্বিতীয় ভাগত বিশেষকৈ অধিক শুভ আৰু লাভজনক হ'বলৈ গৈ আছে আৰু যদি আপোনালোকে এক্সট্ৰা আৰ্নিঙৰ বাবে চিন্তা কৰে এই মাহত ব্যৱসায়িক ক্ষেত্ৰত সেইখিনি ক্ষেত্ৰতো এটা ভাল প্ৰতিফলন দেখিব আৰু এনে পৰিস্থিতিত এই সমস্যাত আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ উচিত বুলি কৈছে কিছুমান ভাল সিদ্ধান্ত ল'ব পাৰিব কিছু ব্যৱসায়টো গ্ৰ' কৰাৰ বাবে বা আপোনালোকে আগবঢ়াই নিয়াৰ বাবে চেষ্টা কৰিলে নিশ্চয়কৈ সফল হ'ব এই মাহত যিমান পাৰে কষ্ট কৰক বুলি কৈছে ব্যৱসায়ত ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু ব্যৱসায়ৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকে ল'ব লাগিব এই মাহত তেতিয়াহে আপুনি আৰু বেছি আগবাঢ়ি যাব পাৰিব কিন্তু আপোনালোকৰ মনত অহং বা ইগো ভাৱবোৰ আপোনালোকৰ মনত আহিবলৈ নিদিব মাহৰ আৰম্ভণিয়ে বিশেষকৈ অংশীদাৰিত্বৰে ব্যৱসায় কৰা সকলৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰম্ভণি সময়ছোৱাৰ পৰা আপোনালোকে যদি পাৰ্টনাৰশ্বিপত কিবা এটা ব্যৱসায় কৰিছে বা অংশীদাৰিত্বৰে যদি কিবা এটা ব্যৱসায় বিজনেছ এটা আৰম্ভ কৰি আছে সেইখিনি ক্ষেত্ৰত কিবা এটা সৰু কথা বতৰাক লৈ কিবা এটা খেলিমেলিৰ সৃষ্টি হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত স্বচ্ছতা বজাই ৰাখক বুলি কৈছে অৱশ্যে মাহৰ শেষৰ ফালে ব্যৱসায়ীসকলে সমস্যাসমূহ অতিক্ৰম কৰাৰ ক্ষেত্ৰত সফল হ'ব বা সমস্যাখিনি সমাধান হ'ব যদি আপুনি নিবনুৱা তেন্তে ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে আপোনালোকৰ বাবে কিছু ভাল খবৰ কঢ়িয়াই লৈ আহিছে বুলি কৈছে যিমান পাৰে চেষ্টা কৰকচোন নিশ্চয়কৈ সফল হ'ব এই সময়ছোৱাত আপুনি নতুন কৰ্ম সংস্থাপনৰ সুযোগ লাভ কৰিব পাৰে যিটো আপুনি কোনো কাৰণে হাতৰ পৰা পিছলি যাবলৈ নিদিব কিন্তু কিবা এটা ভাল অপৰচুনিটি আহি আছে এই মাহত গতিকে ধনুৰাশি জাতক জাতিকাসকলে হাতলৈ অহা সুযোগবোৰ হেৰাই যাবলৈ নিদিব পাছত কিন্তু আপোনালোকে নিজে গিল্টি ফিল কৰি থাকিব যে এইখিনি কিয় সুবিধাবোৰ ল'ব নোৱাৰিলোঁ আসলতে পাছতে অনুতাপ কৰাৰ বাহিৰে আপোনালোকৰ একো নহ'ব গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব কিবা এটা ভাল অপৰচুনিটি পাইছে সেইখিনি ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে এই সময়ছোৱাত নিয়োজিত লোকসকলৰ বাবে অতিৰিক্ত আয়ৰ উৎসৱৰ আপোনালোকৰ সৃষ্টি হ'ব ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আত্মীয়ৰ অনুভৱক সন্মান কৰক বুলি কৈছে আপোনালোকৰ পৰিয়ালৰ মানুহখিনিৰ মনৰ ভাৱবোৰ বুজি পাবৰ বাবে চেষ্টা কৰক আৰু বয়োজ্যেষ্ঠসকলৰ মতামতক আওকাণ ভুলতো নকৰিব প্ৰথমতে যিহেতু কৈছিলোঁ আপোনালোকৰ জ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক গাইডেন্স আপোনালোকে লওক বুলি কৈছে ভাল হ'ব বুলি কৈছে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিন্তু সাৱধানে আগবাঢ়ক শেষৰ ফালে লৈ অপ্ৰয়োজনীয়ভাৱে আপোনালোকে কিছুমান কাজিয়া পেচালত পৰিব পাৰে সৰু কথা বতৰাখিনি আপোনালোকৰ লৈ পেলাই কাজিয়া পেচাল হ'ব পাৰে সন্দেহে কিন্তু এই মাহত সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে যিমান পাৰে সেইখিনি ক্ষেত্ৰত ধ্যান দিব ধনুৰাশি লোকসকলৰ বাবে এই মাহত ঋতুভিত্তিক ৰোগৰ প্ৰতি অলপ সতৰ্ক হ'ব লাগিব সাৱধান হৈ থাকিব লাগিব বুলি কৈছে গাড়ী চলোৱাৰ সময়ত সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে
গতিকে নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিয়াটো আপোনালোকৰ বাবে এই মাহত প্ৰয়োজন আছে বুলি কৈছে পাৰিবাৰিক সমস্যাবোৰ সমাধান আপোনালোকৰ হ'ব কিন্তু শেষৰ ফাললৈ আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে কেশৰ তিলক প্ৰয়োগ কৰি পূজাত আপোনালোকে শ্ৰী বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ ছেপ্টেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ অলপ হ'লেও গুৰুত্ব প্ৰদান কৰক নিশ্চয়কৈ ভাল হ'ব আপোনালোকৰ বাবে বন্ধুসকল আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীৰাম জয় হনুমান লিখি দিব